নলবাৰীত হাতীয়ে সন্ত্ৰাস চলোৱাৰ পিছতো উপস্থিত নহল বনকৰ্মী এটাৰ পিছত এটাকৈ ঘৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ জাকে তাৰ পিছতো বন বিভাগৰ নিলিপ্ততাক লৈ প্ৰশ্ন উঠিছে নলবাৰীৰ উত্তৰ দিশত হাতীৰ জাকটোৱে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহাৰ পিছতো হাতীৰ জাকটো খেদি পঠোৱাত ব্যৰ্থ হৈছে বন বিভাগ সাধাৰণ মানুহৰ গৃহ ভাঙি তছনছ কৰি পেলোৱাৰ পিছত বৃহত্তৰ অঞ্চলটোৰ খেতিপথাৰ বিনষ্ট কৰিছে হাতীৰ জাকটোৱে আমি ৰাতি 11টা বজাত আমাৰ ঘৰৰ পৰিবাৰে ময়ে বাহিৰত উঠিছিলোঁ উঠি পেচাব কৰি উঠি তাৰপিছত বিছনাত উঠোতে অলপ সময় পিছত কলগছ ভাঙাৰ শব্দ শুনা পালোঁ 11:30 মান বজাত 11:30 বজাত কলগছ ভাঙা শুনা পাই আমি গোটেই পৰিয়ালে উঠি ৰাস্তাদি ওলাই গ'লোঁ ওলাই যাওঁতে তাৰপিছত মাটো এতিয়া উঠিব নোৱাৰে মা তাৰপিছত অলপ মই দাঙি লৈ গ'লোঁ মই এই বাৰেণ্ডা পোৱাই নাই বাৰেণ্ডা নাপাওঁতে তাৰপিছত এই ডাণ্টা লাঠিটোৱে বেৰা ভাঙা আৰম্ভ কৰিলে নলবাৰী চহৰৰ গাতে লাগি থকা কেন্দকুচি বৰখানাজনকে ধৰি কেইবাখনো গাঁৱত হাতীৰ জাকটোৱে খেতি পথাৰসমূহ ধ্বংস কৰাৰ লগতে কেইবাটাও পৰিয়ালৰ গৃহ ভাঙি তছনছ কৰাৰ পিছত জনিশা পুনৰ 7টাকৈ হাতীয়ে তাণ্ডৱ লীলা চলায় আমি 4 ঘৰ মানুহ অহাই দাউৰি আমি শান্তিমতে থাকিব পৰা নাই এতিয়া গোটেই 7টা ঘৰৰ বেৰা ভাঙিছে আৰু আমি পথাৰে দাউৰি তত নাপাওঁ খেতিপথাৰ এফালৰ পৰা খাই টহলিং কৰাৰ পিছত কালি নিশা গাঁওখনিৰ দয়াৰাম বড়োৰ গৃহত আক্ৰমণ কৰাৰ লগতে ডিজান বড়োৰ দোকানৰ বিস্তৰ ক্ষতি সাধন কৰে 7টা মান বজাত আহিছে পথাৰৰ পৰা আহি কিনে আৰু নিমখ খাইছে আৰু চাউল লৈ নেকি 3 বস্তা বাকী একলা ভাঙি আৰু কেইটামান বজাত 7টা বজাত প্ৰায় 5,000 টকাৰ চাউল হাতীৰ জাকটোৱে খাই পৰিয়াল কেইটালৈ শোচালয় পিছত পথাৰে পলায়ন কৰিহে কোনোমতে প্ৰাণ ৰক্ষা কৰে পৰিয়াল দুটাই আৰু বেৰা চেৰা ভাঙি থৈছে আৰু চাউল লৈ খাইছে চাউল খোৱা গৈছে নিমখ খাইছে হাতী ডাঙৰ আৰু চানা এটা তাৰপিছত বন বিভাগত ৰাতি 11টা মানত ফোন কৰা হৈছিল ফোন কৰা ধৰা নাই স্থানীয় ৰাইজে হাতীৰ জাকটো খেদি অঞ্চলটোৰ ৰাইজক সকাহ দিবলৈ বাৰম্বাৰ চৰকাৰ প্ৰশাসন তথা বন বিভাগক দাবী জনাই অহাৰ পিছতো যেন কাৰোৰে গা নলৰিল হাতীৰ জাকটো খেদি পঠাবলৈ যেহেতু যিখিনি ক্ষতি হৈছে যদি অসম চৰকাৰে যদি অলপ সহায় সাহায্য কৰে আৰু লগতে আৰু যদি ফৰেষ্টাৰ ডিপাৰ্টমেণ্টক অলপ কাৰা শাসনো যদি দিয়ে তেতিয়া পাব্লিকৰো অলপ সকাহ হয় নলবাৰীৰ পৰা মুকুট চৌধুৰী আৰু প্ৰাঞ্জল বেজবৰুৱাৰ ৰিপৰ্ট অসম ভইচ।